যোৱাকালি যে গৈছিলোঁ বাইদেউৰ ঘৰত প্ৰগ্ৰাম আছে তাৰ কাৰণে এয়া ৰাতিপুৱা 6টাতে উঠিছোঁ। ভাবকচোন মই ৰাতিপুৱা 6টাত কেনেকৈ উঠিছোঁ, মানে মই বহুত দেৰিকৈ উঠোঁ যে। সেইদিনা উঠিব লগা হোৱাত মোৰ অৱস্থা কেনেকুৱা হ'ব পাৰে ভাবি চাওক। আৰু এয়া বজাৰলৈ যাওঁতে ভিনদেউৱে এয়া একুৰিয়ামটো লৈ আহিছে। মাছ দুটা আছিলে, তাকে চাই আছোঁ সকলোৱে। তিনিটা মাছ নাই খাদ্য নকৰে মাছটো থাকো মইতো একুৰিয়ামটোৰ কাষৰ পৰা বহুত টাইম গুচাই নাছিলোঁ। মাছ দুটা ইমান ধুনীয়া, আৰু এইপিনে চাও খাই ল'লোঁ ৰাতিপুৱা। আৰু এয়া সকলোৱে আঞ্জা কুটি আছে দুপৰীয়াৰ কাৰণে, আৰু এয়া নাম ধৰিব তাৰো আয়োজন কৰি আছে আইসকলে। আৰু এয়া বাইদেৱে আয়োজন কৰি আছে, মানে ৰেডি হৈ আছে। আৰু চুলি কৈছে মই গাঁঠি দিছোঁ চেলে, কেনেকুৱা লাগিছে জনাবচোন। আৰু আমাৰ এয়া হেণ্ডচাম ভিনদেউ ৰেডি হৈ ল'লে, ধুতি পিন্ধিব নাজানে, দাদাই পিন্ধাই দিলে। আৰু এইপিনে নামো ষ্টাৰ্ট হৈ গ'ল। নাম শেষ হ'ল আৰু আমি সকলোৱে প্ৰসাদ খাই ল'লোঁ। আৰু আমাৰ ঘৰৰ পৰা খুৰীমাহঁত আহিছে, খুৰীমাহঁতৰ লগতো অকণমান টাইম বহিলোঁ। আৰু আজিৰ দিনটো খোৱাতেই গৈছে। আৰু এইপিনে বাইদেউ ভিনদেউৱে ভাত খাই ল'লে। এই দুজনৰ উৎপাত দেখিছেনে, ইমান প্ৰশ্ন কৰে এইটো কি সেইটো কি, বাপৰে মাথা নষ্ট কৰি দিছে। আৰু এয়া আজি শনিবাৰ আছিল কাৰণে মই একো নাখাওঁ, তাৰ কাৰণে গাখীৰ কলে দিয়ে ভাত খালোঁ। আৰু এয়া গধূলি পায়স খালোঁ, চাহ খালোঁ। ৰাতিও মই গাখীৰ কল দিয়ে ভাত খালোঁ। আৰু এয়া হ'ল পিছদিনা ৰাতিপুৱা আমি 7টা বজাতে গোটেইকেইজনীয়ে ঘৰলৈ বুলি ওলালোঁ। আৰু এয়া দেখিছেনে, আজিও বৰমা একেবাৰে বাছখনত শুই গৈছে। ইমান যে হাঁহি উঠিছে, হাঁহিবও নোৱাৰোঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।